হেল্ল' ফ্ৰেণ্ডছ, আজি আমি কণী আৰু আলুৰ ধুনীয়া এটা পাতলা জোলৰ তৰকাৰী বনাইছোঁ। প্ৰথমতে কণীকেইটা আৰু আলুকেইটা কুকাৰত সিজাই আমি ভালকৈ কণী আৰু আলুৰ বাকলি এৰাই চাফা কৰি লৈছোঁ। পিছত কেৰাহী এখনত তেল অকণ দি সেই তেলত আমি কণীকেইটা অকণ হালধি সানি আমি তেলত ভাজি লৈছোঁ। কণীকেইটা ৰঙচুৱা হোৱালৈকে আমি কণীকেইটা ভাজিছোঁ। তাৰপিছত আমি উঠাই দিলোঁ। উঠাই তাতে কেৰাহীতে অকণ পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি আমি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে থলোঁ। তাৰপিছত তাতে আমি অকণ জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰা গুড়ি দি দিলোঁ। বেলেগ একো মছলা নালাগে গাইজ, যিহেতু চিম্পলকৈ বনাই আছোঁ। তাতে আমি অকণ পানী দি দিলোঁ আৰু আলুখিনি ভালকৈ তাতে দি দিলোঁ আৰু অকণ লৰাই দি অকণ আলুখিনি হ'বলৈ দিলোঁ। এইবাৰ আলুখিনি হৈ গ'ল। আমি তাতে কি কৰিলোঁ, অকণ পানী দি দিলোঁ। পানী দিয়াৰ পিছত পানীখিনি উতলোতে আমি তাতে কণী দি দিলোঁ। ধুনীয়া আমাৰ তৰকাৰীখন হৈ গ'ল। সেয়া চাওকচোন গাইজ, কেনেকুৱা ধুনীয়া লাগিছে কালাৰটো, খাই বহুত ভাল লাগিছে।